নমস্কাৰ এইসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজত নহয়নে বাৰু? য়েছ, ভালেই হ'ব সকলোৰে, আৰু বেয়া হ'লেও একো নাই, পূৰা চলাই নিয়ক আৰু জীৱনে চলি যাব। আৰু এয়া আজি বনাব লৈছোঁ মাছ। সেই মাংস বনোৱাৰ ভিডিঅ'টো আগতে এবাৰ চালেনে বাৰু আপোনালোকে? ভিডিঅ' এটা দিছিলোঁ আগত। আৰু এইটো প্ৰথমবাৰৰ বাবে মই মাছৰ জোল বনাব গৈ আছোঁ। আৰু কি হয় নাজানো, আৰু গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লোৱাৰ পিছত আৰু এক্সট্ৰাকৈ আকৌ তেল দিছোঁ, তাৰপিছতে আকৌ দিছোঁ পিঁয়াজ, আৰু সেই মছলাটো যে দেখাইছোঁ সেই মাছৰ সেই মছলাটো দি দিছোঁ। আচলতে কি ক'ম, মই ভাবিছিলোঁ এইটো কচ মাছ, খাই শেষ হৈ গ'ল। তাৰপিছত গম পাইছোঁ যে এইটো কচ মাছ নহয়, এটা বেলেগ মাছ। মই মানে মাছ বুলি ক'লে, একচুৱেলি কিনা মাছ বুলি ক'লে ৰূপচন্দা আৰু আপোনাৰ কচ মাছ, এই দুটা বুলি ভাবোঁ। আৰু ভাগিনীয়ে কৈছে যে এই কচ মাছচোন কাঁইট আছে। তাৰপিছত মই কৈছোঁ যে কাঁইট থাকিবও পাৰে দেই, থাকিব পাৰে, তথাপি মই ভবা নাই যে বেলেগ মাছ। সেইটো কথা। আৰু এয়া দেখিছেনে, পানী দি দিলোঁ। দেখিবলৈ কেনেকুৱা হৈছে বাৰু? মোৰ ভাগৰ যিবোৰ মই আঞ্জা বনাওঁ দেখিবলৈ বেয়া হ'ব পাৰে, কিন্তু খাবলৈ সোৱাদ হয়। আপোনালোকে খাই চালে গম পাব। এয়া দেখিছেনে, পূৰা বকাই আছে। আৰু আলুটো উতলাৰ পিছতেই সেই মাছডোখৰ দি দিলোঁ। কিছুমানে ভাবিছে যে এই মাছৰ শাক বনাব নজনা মানুহ সংসাৰত নাই। হয়, নাই, কোনেও নজনা মানুহ নাই আচলতে। মই বনোৱা নাই আগৰ পৰা, আৰু মই ভাবিছোঁ কি যি বনাওঁ তাকে দি দিম আৰু ভিডিঅ', সেইটো বুলি সেনেকৈ দি দিছোঁ। আৰু এইফালে বৰমান ধনিয়া দুপাতমান লৈ আহিছোঁ আৰু তাত দি দিছোঁ। ইমান ধুনীয়া গোন্ধ পাওঁ বৰমান ধনিয়া খাই, মানে মই বহুত বেছি ভাল পাওঁ। এনেই দাইলে চাইলে দি দিওঁ, মানে পূৰা মজা লাগে আৰু এয়া শাককণ দেখি মোৰ ৰিয়েলি খাব লাগিছে, যিহেতু মই এতিয়া ভাত খোৱা নাই। ভাত খামহে মানে। আৰু নিজে বনালে প্ৰায় খাবলৈ মন নাযায়, কিন্তু মোৰ এতিয়া খাব লাগিছে। বাৰু সেনেকুৱাই ভিডিঅ'টো দেই। চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।